লঘু যান-বাহন চলাচল কৰিব পৰাকৈ ৮ মাৰ্চৰ পৰা মুকলি কৰা হ'ব কুমাৰ ভাস্কৰ বৰ্মা সেতু। মুকলিৰ পিছত লঘু যান-বাহনহে চলিবলৈ দিয়া হ'ব। গধুৰ যান-বাহন, বাছ আৰু ট্ৰাক চলাচলৰ অনুমতি সম্প্ৰতি দিয়া নহয়। আজি সন্ধিয়া কামৰূপ মহানগৰ আয়ুক্ত স্বপ্নীল পাল আৰু কামৰূপ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই পৰিদৰ্শন কৰিলে দলংখন। পদব্ৰজে দুয়োগৰাকী আয়ুক্ত আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ দলে দলংখন পৰ্যবেক্ষণ কৰে। উত্তৰ গুৱাহাটীৰ বাটপথৰ বুজ লৈ যান-বাহন আৰক্ষীৰ সৈতেও কৰিলে মত বিনিময়। যান-বাহন যাতায়াতৰ সময়ত পথচাৰী আৰোহীৰ ব্যৱস্থা থাকিব পদপথৰে। হৰেকৃষ্ণ মন্দিৰৰ প্ৰসাদ ভোগ গ্ৰহণ কৰি আশীৰ্বাদ বিচাৰিলে সকলোৰে। যোৱা ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই সেতুখন জনসাধাৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিছিলে আৰু তেতিয়াৰ পৰা এই দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিয়া আছিলে। আৰু এইকেইটা দিনত আমি যিটো দেখিলোঁ অভূতপূৰ্ব ৰাইজৰ সমাগম হৈছে আৰু সকলোৱে উপভোগ কৰিছে দলংখনৰ কাৰুকাৰ্য, টেকনিকেলিটি আৰু তাৰ বিউটি সৌন্দৰ্য উপভোগ কৰিছে আৰু যথেষ্টখিনি হাজাৰ হাজাৰ মানুহ আজিও আপোনালোকে দেখিব। আৰু এটা নতুন আৰু ডিমাণ্ড এটা আহিছে যে আৰু কিছুদিনৰ কাৰণে যদি দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিব পাৰি। আজি আমি আচলতে আটাইখিনি আমাৰ ইয়াত মহানগৰ পুলিচ প্ৰশাসন আছে, চিটি পুলিচ, আৰক্ষী মহানগৰ আয়ুক্তৰ তৰফৰ পৰা আহিছে আমাৰ DCP ট্ৰাফিক, কামৰূপ মহানগৰ জিলা আয়ুক্ত আছে আৰু আমি কামৰূপ জিলাৰ পৰাও আমি প্ৰশাসন আৰু আমাৰ SSP আমি আটাইয়ে এটা জইণ্ট ভিজিট কৰিলোঁ, বিভিন্নজনৰ মতামত ল'লোঁ আৰু সকলোৱে এটা কথা বিচাৰিছে যে তেওঁলোকে আৰু কিছুদিন যদি প্ৰশাসনক তেওঁলোকে অনুৰোধ কৰিছে যে আৰু কিছুদিন যদি পথচাৰীৰ বাবে মুকলি কৰি ৰাখিব পাৰি। সেইবাবে আমি সকলোৱে যৌথভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আৰু এসপ্তাহ 1 তাৰিখৰ পৰা কাইলৈৰ পৰা 7 তাৰিখলৈকে একজেক্টলি 7 তাৰিখলৈকে পথচাৰীৰ বাবে এই দলংখন মুকলি থাকিব বৰ্তমানে যেনেকৈ চলি আছে। আৰু ঠিক 8 তাৰিখৰ পৰা ইয়াত যান-বাহনৰ বাবে মুকলি কৰি দিয়া হ'ব, কিন্তু লাইট ভেহিকেলৰ কাৰণে দিয়া হ'ব কিছুদিনৰ কাৰণে। আমি বাছ বা ট্ৰাক তেনেকুৱা জাতীয় হেভি ভেহিকেল এই দলঙেৰে কিছুদিনৰ কাৰণে আমি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আমি মুকলি কৰি দিব নোৱাৰিম। কিন্তু লঘু যান-বাহনৰ বাবে কমাৰ্চিয়েল বাছ বা এনেকুৱা জাতীয় বস্তুবিলাক নচলে, এইবিলাক নচলে, অকল ব্যক্তিগত বা বাহনবিলাক চলিব। আৰু বাকী পথ নিৰ্দেশনা আমি সময়ত আটাইখিনি খোলাৰ সময়ত আমি দিম, কেনেকুৱা গাড়ী বা কেনেকুৱা ধৰণৰ যান-বাহনবোৰ চলিব পাৰিব। তাতে কিছু অত্যাৱশ্যকীয় সেৱা আমি ৰেহাই দিব লাগিব, এম্বুলেঞ্চ আমি চলিব দিব লাগিব, তেনেকুৱা সেইখিনি আমি পৰৱৰ্তী সময়ত নিৰ্দেশনা দিম। কিন্তু বৰ্তমান আপোনালোকক এইটোৱে আমি জনাব বিচাৰিছোঁ যে 7 দিনৰ বাবে এই কুমাৰ ভাস্কৰ বৰ্মা সেতুখন পথচাৰীৰ বাবে বৰ্তমান যেনেকৈ চলি আছে পথচাৰীৰ বাবে মুকলি থাকিব আৰু 8 তাৰিখৰ পৰা ইয়াত যান-বাহন চলিব, কিন্তু লঘু যান-বাহন চলিব। লোৱা হ'ল গুৱাহাটী চিটি পুলিচ, কামৰূপ মেট্ৰ' এডমিনিষ্ট্ৰেশ্যন, কামৰূপ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু কামৰূপ পুলিচ জইণ্টলি এটা ডিচিশ্যন লোৱা হ'ল কি এই পেডেষ্ট্ৰিয়ান জ'ন হিচাপে যিটো এইটো ব্ৰিজটো আছিলে এইটো আৰু 7 দিনৰ কাৰণে এক্সটেণ্ড কৰা হ'ব 1 তাৰিখৰ পৰা 7 তাৰিখ। তাৰ উপৰিও ভলেণ্টিয়াৰ্ছ, পুলিচ ডিটেইলমেণ্ট চব হৈ আছে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে কি আমাৰ ইয়াতে এইটো ছাইডত যান-জঁটৰ কাৰণেও ডিফাৰেণ্ট প্লেনিং কৰা হৈছে। বাছ বে এটাৰো কথা চলি আছে ফেঞ্চি বজাৰৰ ফালে। চ' অভাৰঅল গোটেই প্লেনিং কৰি পেলাই আমি 8 তাৰিখৰ পৰা এই ব্ৰিজটো ট্ৰাফিকৰ কাৰণে মুকলি কৰি দিম। আৰু ট্ৰাফিক এতিয়া LMV, SUV আৰু 2 হুইলাৰ 3 হুইলাৰ চলিব। ট্ৰাক, বাছ এতিয়াৰ কাৰণে বন্ধ থাকিব। তাৰপিছত যেতিয়া পুৰা ফুল্লি আমি বস্তুটো মনিটৰ কৰি এনালাইজ কৰি ট্ৰাফিকৰ গোটেই লুপটো আমি এনালাইজ কৰি চাম, তেতিয়া আমি ফাইনেলি চবৰ কাৰণে মুকলি কৰিবলৈ এই দলং ক্ষেত্ৰত যদি কিবা তৎকালীনভাৱে তৎকালীনভাৱে কিবা সেৱা পৰা কিবা তেনেকুৱা সুবিধা থাকিব নেকি? মই আপোনাৰ কুৱেশ্যনটো বুজি পোৱা নাই। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।